Hi everyone, মই দীপ্তি চুটাই পুনৰান এটা ভিডিঅ' লৈ আহিছোঁ আৰু আমি ভৰাজুলি পিকনিকলৈ গৈছিলোঁ তাৰে ভিডিঅ' এটা মই আপলোড কৰিবলৈ আহিছোঁ আজি আৰু এয়া আমি গৈ আছোঁ ইয়াত তেল ভৰালে তেল ভৰাৰ পিছত আৰু আমাৰ জাৰ্নি ষ্টাৰ্ট কৰিম আৰু এয়া ভৰাজুলি বিশ্বনাথ চাৰিআলিতে পৰে বিশ্বনাথ চাৰিআলিৰ পৰা মিজিকা হৈ তিনিখুটিৰ পৰা আকৌ অলপ অৰুণাচল প্ৰদেশতো পৰে বেছি দূৰতো নহয় আৰু দেখিছে ন ইয়াৰ ৰাস্তাটো বহুত ধুনীয়া ৰাস্তাটো আৰু মই এনেকুৱা ৰাস্তাবোৰত অলপ যাবলৈ ভয়ো লাগে তথাপিতো যাবলৈতো মন যায় পিকনিকৰ জেগা যেতিয়া এনেকুৱাতো হ'বই আৰু মানুহ অহা যোৱা কৰিয়ে থাকে আৰু দেখিছে ন পথাৰখনত ধান লগাইছিলে আৰু এয়া আমি পাই গ'লোহি ভৰাজুলি আৰু পানীখিনি চাওকচোন ইমান ধুনীয়া আৰু এয়া ছাতি লগাইছে ছাতি লগালে মানে ৰ'দ দি আছিলে খুব আমাৰ পিকনিকৰ একদম সৰু সদস্য এইটো আৰু চাওকচোন এয়া আমি বহি লৈছোঁ পিঁয়াজ কাটি পেলাই এতিয়া আমি যোনটো ব্ৰেকফাষ্ট দেৰিয়ে হ'লগৈ বাৰু সেইকাৰণে তথাপিতো ব্ৰেকফাষ্টটো কৰিবই লাগিব যিহেতু বস্তুবোৰ লৈ অহা হৈছে আৰু এয়া দেখিছে ন ব্ৰেকফাষ্টত এয়া আমি খালোঁ আৰু চিকেন পকৰা বনাইছিলোঁ সেইখিনিও খালোঁ আৰু এইপিনে খাহী মাংস বনাবলৈ লাগি গৈছে আৰু জুইত খাহী মাংসটো বনালে খুবেই টেষ্টি হয় সেইকাৰণে আমি জুইতে বনাইছোঁ এনেই গেছ আনিছিলোঁ গেছত আমি এইবোৰ বস্তু বনালোঁ কিন্তু জুইত বনোৱাৰ কাৰণে ইমানেই টেষ্টি হৈছিলে আৰু আমাৰ এইটো দেখিছে ঘৰটো একদম পানীৰ পৰা নোহাই হ'ল যিমান পাৰিছে গালি খেলিছে পিছত গৈ পানীতে ঠাণ্ডাও লাগি গৈছে লাষ্টত গৈ পেলাই আৰু ঠাণ্ডা লাগিছে আৰু মই ভাবিছোঁ যিমান পাৰক খেল আৰু জ্বৰ হ'লে চৰ্দি এতিয়ালৈকে হোৱা নাই মানে নহয় আৰু এয়া দেখিছে ন খাহী মাংস উতলি আছে আৰু ইপিনে দাদাই বনাইছে চিলি চিকেন বনাইছিলে আৰু সঁচাকৈ কৈছোঁ চিলি চিকেন বনাইছিলে আৰু ইমান ধুনীয়া চিলি চিকেন বনাইছিলে মানে খুবেই সোৱাদ হৈছিলে মানে আমি ভাত খোৱাতকৈ আমি হয়তো চাগে চিলি চিকেন আৰু চিকেন পকৰা এইখিনি বেছি খালোঁ আৰু মাছো ফ্ৰাই কৰিছিলে সেইখিনিয়ে আমাৰ পেট ভৰ্তি হৈ গ'ল আৰু ভাত খাবলৈ আৰু মানে পেটত জেগা নাছিলে আৰু চিলি চিকেনখিনি ইমানেই টেষ্টি হৈছিলে বহুতেই ভাল লাগিলে খাই আৰু দেখিছে ন কি ধুনীয়া কালাৰ হৈছে আৰু ইমানেই ধুনীয়াকৈ বনাইছে দাদাই দেখি লোভ লাগিছেনে আৰু আমাৰ ল'ৰাক এতিয়া মাছ ভাত দালি খুৱাই আছোঁ সি মাছ ভাত দালিয়ে ভাল পায় ভাতে দালিয়ে খালে মাংসটো ইমান ভালো নাপায় বুলি নকওঁ খাই এয়া দেখিছে ন আমাৰ সেইটোৱে নাচি আছে কিন্তু গানটো মই এতিয়া মিউট কৰি দিছোঁ কিয়নো কপিৰাইট লাগি যায় সেইটো কাৰণে এনেকৈ কৈছোঁ সি একদম গানৰ তালে তালে যিটো নাচি আছে মই ভিডিঅ' কৰি ৰাখি দিছিলোঁ আৰু এতিয়া আমি খাই ল'ম খাই লোৱাৰ পিছত অলপ ডেন্স কৰিম বুলি ভাবিছোঁ আৰু এয়া দেখিছে ন আমাৰ খানা আৰু এয়া পূৰা ডেন্স কৰিব লাগিছে চবে আপোনালোকে এয়া মিউটতে আৰু চাওক আৰু ডেন্স কৰাখিনি এতিয়া কি কৰিব আৰু এইখিনি পূৰা স্পীড কৰি দিছোঁ কিমান দীঘল হৈ গৈছিলে ভিডিঅ'টো সেইকাৰণে মই স্পীড কৰি পেলাই একদম সৰু কৰি দিলোঁ ভিডিঅ'টো নহ'লে একদম বহুত দীঘল হৈ যায় আৰু বেছি দীঘল ভিডিঅ' হ'লেও মানুহে চাই পেলাই ইমান ভাল নাপায় মানে ইমান আৰু কিনো চাব সেইটো কাৰণে অকণমান শ্বৰ্টকৈ বনালে ভাল পায় সকলোৱে এতিয়ালৈ বাই